জুবিনদাৰ ৰৈ ৰৈ বিনালে গীতটোৰ এই অংশখিনিৰ অৰ্থ আপুনি জানেনে? অহোৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত, বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত, আগত সূৰুজৰ দিবা স্বপ্ন। অহোৰাত্ৰি শব্দটোৰ অৰ্থ হৈছে গোটেই দিন আৰু ৰাতি, অৰ্থাৎ এটা দিনৰ ২৪ ঘণ্টা সময়। আৰু অনাবিল শব্দটোৰ অৰ্থ হৈছে নিৰ্মল অথবা চাফা। এতিয়া অহোৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিতৰে এয়াই বুজোৱা হৈছে যে মোৰ দিন ৰাতিৰ যি নিৰ্মল অথবা চাফা সপোন, সেই সপোনবোৰ ভাঙি গৈছে আৰু মোৰ যি বাস্তৱ অথবা ৰিয়েলিটি, সেই ৰিয়েলিটিয়ে মোৰ কাষত কান্দি আছে। ক্ৰন্দন শব্দটোৰ অৰ্থ হৈছে কন্দা আৰু বৰষিত শব্দটোৰ অৰ্থ হৈছে বৰষুণ পৰা। আৰু বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত এই শাৰীটোৰে লেখকৰ বাস্তৱ অথবা ৰিয়েলিটিটো যে যথেষ্ট দুখৰ, সেই কথাটোকেই বুজোৱা হৈছে। তাৰ পিছত জুবিন দাই লিখিছে আগত সূৰুজৰ দিবা স্বপ্ন। এতিয়া দিবা স্বপ্ন শব্দটোৰ অৰ্থ হৈছে দিনত দেখা সপোন। সাধাৰণতে যি ধৰণৰ সপোনৰ বাস্তৱ পৃথিৱীত কোনো মূল্য নাথাকে, অৰ্থাৎ যি ধৰণৰ সপোন বাস্তৱত প্ৰতিফলিত হোৱাটো অসম্ভৱ, সেই ধৰণৰ সপোন অথবা কথাক বুজাবলৈ দিবা স্বপ্ন শব্দটো ব্যৱহাৰ কৰা হয়। আকৌ সূৰুজ মানে হৈছে সূৰ্য। সাধাৰণতে ধনাত্মক অথবা পজিটিভিটি অথবা সুখ বুজাবলৈ পোহৰ অথবা সূৰ্য শব্দটো ব্যৱহাৰ কৰা হয়। এতিয়া লেখকৰ যিহেতু সকলো সপোন প্ৰতাৰিত হৈছে অথবা ভাঙি গৈছে আৰু বাস্তৱত যিহেতু তেওঁৰ যথেষ্ট দুখ, সেইবাবে সুখ অথবা পোহৰ তেওঁৰ বাবে দিবা স্বপ্নৰ দৰে, অৰ্থাৎ দিনত দেখা সপোনৰ দৰে, যি সপোনৰ কোনো মূল্য নাই। গতিকে মূলতঃ অহোৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত, বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত, আগত সূৰুজৰ দিবা স্বপ্ন। জুবিনদাৰ ৰৈ ৰৈ বিনালে গীতটোৰ এই অংশটোৰ মূল অৰ্থ এইখিনিয়ে।